মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ বেতবাৰী অঞ্চলৰ দগাঁৱত আৰু এই দগাঁৱত মোৰ সৈতে একাংশ গাহৰি পালক আছে আৰু যিহেতু আমি পূৰ্বতে কেইবাটাও প্ৰতিবেদনত উল্লেখ কৰিছিলোঁ যে উজনি অসমত সমগ্ৰ উজনি অসমতেই সোৱাইন ফিভাৰে ইতিমধ্যে সংহাৰ মূৰ্তি ধাৰণ কৰিছে আৰু যাৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে থলুৱা গাহৰি পালকসকল। অসমৰ অৰ্থনীতিত এওঁলোকে অৰিহণা যোগাই আহিছে, গ্ৰাম্য অৰ্থনীতিক তেওঁলোকে সবল কৰি তুলিছে আৰু সমান্তৰালভাৱে তেওঁলোকে আত্মসংস্থাপনৰ বাট মুকলি কৰি লৈছে। কিন্তু তাৰ বিপৰীতে চৰকাৰ বা জিলা প্ৰশাসনে এই দুৰ্যোগটোক এক বৃহৎ দুৰ্যোগ হিচাপে ঘোষণা কৰি এই থলুৱা গাহৰি পালকসকলক সহায় আগবঢ়াব লাগিছিল, তেওঁলোকক যাতে অনাগত দিনত তেওঁলোকক সবল কৰি তুলিব লাগে, তাৰ বাবে তেওঁলোকক আৰ্থিক সাহায্য আগবঢ়াব লাগিছিল। কিন্তু এতিয়ালৈকে কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ সাৰ-সিকতি নাই। আৰু এই মুহূৰ্তত মই এখন পামৰ দৃশ্য দেখুৱাম যে কিছুদিন পূৰ্বলৈকে এই বৃহৎ পামখন গাহৰিৰে পৰিপূৰ্ণ আছিল আৰু শেহতীয়াকৈ যিহেতু সোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ হৈছে আৰু যাৰ ফলত প্ৰশাসনে গাহৰি কিনা বেচা বা গাহৰি মাংস কিনা বেচাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল আৰু য'তেই এই ৰোগটোৰ প্ৰাদুৰ্ভাৱ ঘটিছে তাতেই গাহৰি নিধন যজ্ঞ আৰম্ভ হৈছে। আৰু এই মুহূৰ্তত মই এই খালী যিবোৰ কোঠা, এই কোঠাবোৰ দেখুৱাইছোঁ যে এই খালী কোঠাবোৰত কিছুদিন পূৰ্বলৈকে গাহৰিয়ে ভৰি আছিল আৰু এই নিবনুৱা যুৱকসকলে এই গাহৰি পালনৰ যোগেদি তেওঁলোকৰ আত্মসংস্থাপনৰ বাট মুকলি কৰিছিল, গ্ৰাম্য অৰ্থনীতি সবল কৰি তুলিছিল আৰু অন্যহাতেদি ৰাজ্যখনৰ অৰ্থনীতিটো তেওঁলোকে অৰিহণা যোগাইছিল। কিন্তু এতিয়া তেওঁলোকে কি কৰিব? তেওঁলোকৰ ৱাদি নোহোৱা হৈছে, কাৰণ চৰকাৰে যি সাহায্য প্ৰদান কৰিছে তেনে সামান্যতম সাহায্য আৰু যিটো সাহায্যই তেওঁলোকক অনাগত দিনত এই গাহৰি পালনৰ ক্ষেত্ৰত উদগনি কিন্তু যোগাব নোৱাৰে। মোৰ সৈতে গাহৰি পালকসকল আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এই সৰু সুৰা কথা নহয়, যি বাতৰি ইতিমধ্যে আমি যুগুতাই আছোঁ এয়া কিন্তু এক বৃহৎ চিন্তাজনক বিষয়। কাৰণ বহু নিবনুৱা যুৱক আছে যি গাহৰি পালনৰ যোগেৰে নিজৰ আত্মসংস্থাপনৰ বাট মুকলি কৰি লোৱাৰ লগতে বহু পৰিয়াল ইয়াৰ লগত জড়িত আছে। যিটো সাহায্য দিছে যিটো তেনেই একদম নগণ্য। আমি আজি যোৱা 5 বছৰ এই বিষয়ত আমি বিভাগক চৰকাৰক আমি স্মাৰকপত্ৰ দি আহিছোঁ যে ক্ষতিপূৰণটো বৃদ্ধি কৰিব লাগে। মূল সমস্যা সেইটোৱে। প্ৰথম কথাটো হ'ল বেমাৰ বৃদ্ধি পোৱাৰ কাৰণটোৱে হ'ল ক্ষতিপূৰণটো কম ক্ষতিপূৰণ দিয়াৰ কাৰণে পালকে দেখে, কিছু পালকে দেখে যে নাই মই বজাৰত বিকি দিলে দামটো বেছিকৈ পাম, গতিকে বিভাগক চমজাই দিয়াতকৈ বেমাৰী গাহৰিটো বজাৰত উলিয়াই দিয়ে আৰু যাৰ কাৰণে এই বেমাৰটো বেছিকৈ বিয়পি গৈ থাকে। গতিকে ক্ষতিপূৰণ বৃদ্ধিটো মূল বিষয় হিচাপে তেওঁলোকে ল'ব লাগে আৰু এইটো এটা নেচাৰেল ডিজাষ্টাৰ হিচাপে ঘোষণা কৰিব লাগে। ইতিমধ্যে প্ৰাকৃতিক দুৰ্যোগ হিচাপে ঘোষণা কৰিলে আমাৰ ক্ষুদ্ৰ পালকসকল প্ৰত্যেকজন পালক মানে উপকৃত হ'ব। কিয়নো যাৰ কমকৈ থাকে, আমাৰ সাধাৰণতে ক্ষুদ্ৰ পালকৰ সংখ্যা বেছি, 4-5টা বা পৰম্পৰাগতভাৱে যিসকলে পালন কৰে তেওঁলোকে দেখে যে দানা নোখোৱাৰ লগে লগে গাহৰিটো কাটি বজাৰত বিক্ৰী কৰি দিয়ে। যদি ডিজাষ্টাৰ হিচাপে ঘোষণা কৰিলে তেওঁলোকে মানে চেম্পুল দি ৰিপৰ্ট আহি কালিং কৰালৈকে তেতিয়ালৈকে গাহৰিকেইটা জীয়াই নাথাকে কাৰণ তেতিয়া চৰকাৰৰ পৰা একো নাপায়, একো নোপোৱাতকৈ তেওঁলোকে বজাৰত বিকি দিয়ে। আৰু এই সম্পূৰ্ণ প্ৰশাসন ইমান সোপা ঢিলা নীতি, তেওঁলোকৰ এই নিয়ম এখন তালিকা এখন প্ৰকাশ কৰি দিলে এইখিনি নিয়মৰ মাজত চলিব লাগে, কোনো নচলে। আজি এমাহতকৈ অধিক কাল হ'ল শিৱসাগৰৰ জিলা প্ৰশাসনৰ ফালৰ পৰা নিষেধাজ্ঞা আৰোপ কৰা, কিন্তু আপুনি টাউনত যাওক বা বিভিন্ন প্ৰান্তত যাওক এতিয়াও গাহৰি মাংস বেচা কিনা হৈ আছে, কাটি আছে। গতিকে এই সোপা ঢিলা নীতিৰ কাৰণে বেমাৰটো বেছিকৈ বিয়পি আছে। আৰু বহিৰাজ্যৰ গাহৰিয়ে বেমাৰ এনেকুৱা তেওঁলোকে এখন কাগজত কিবা এটা লিখি মাত্ৰ গোহাৰিটো দিয়ে আৰু তাৰপিছত শুই পৰে। প্ৰশাসন কঠোৰ হ'ব লাগিব, একদম কঠোৰৰ পৰা কঠোৰেই হ'ব। এইটো মানে ইমান ডাঙৰ এটা ব্যৱস্থা। আপুনি চাওক, হাজাৰ কোটি টকা ব্যৱসায়, গোটেই উত্তৰ পূৰ্বাঞ্চলত প্ৰায় 20,000 কোটি টকা গাহৰি সংক্ৰান্তীয় ব্যৱসায় হয়। গতিকে ইমান ডাঙৰ বজাৰখন ধৰিবলৈ কিন্তু প্ৰশাসনৰ ওচৰত 2,000 টকাও তেওঁলোকে হয়তো বাজেটত নধৰে। এই বেমাৰটো ASFক মানে আপোনাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে এটা বৃহৎ পুঁজিৰ প্ৰয়োজন, বৃহৎ বাজেটৰ প্ৰয়োজন। গতিকে এই বাজেটৰ কোনো নাম নিচামেই নাই এই চৰকাৰৰ দিনত। গতিকে এইটো কাৰণে যি ধৰণে কামখিনি তৎপৰতাৰে কৰিব লাগে কৰিব নোৱাৰে। আনকি আজি বিভাগৰ ওচৰত এটা ভাইৰেল, আমাৰ ইয়াৰ পৰা চেম্পুলটো পঠাবলৈ এটা সৰু ক্ষুদ্ৰ ভাইৰেল এটা নাই। তাৰপিছতে আপুনি এতিয়া কালিং কৰাৰ সময়ত জেনেৰেটাৰো আমাৰ পালকসকলে নিজেই ভাড়া আনিব, JCB নিজেই ভাড়া আনে। তেওঁলোকে সেই দুখৰ সময়ত কান্দি ঘৰত শুই থকা মানুহটোৱে JCB বিচাৰি যাবলগীয়া হয়, ডাম্পাৰ বিচাৰি যাবলগীয়া হয়, আপোনাৰ জেনেৰেটৰ বিচাৰি যাবলগীয়া হয়। যিসকল আহে তেওঁলোকৰ বিভাগৰ লোক, তেওঁলোকৰ পিন্ধিবলৈ পিপি কিট এটা নাই, ইয়াৰ পৰা বেমাৰ বেলেগলৈ বিয়পি যাব পাৰে। বিভিন্ন সমস্যাই ভাৰাক্ৰান্ত, মানে কৈ শেষ কৰিব নাপায়। 25-30টা বিষয় মই আপোনাক এই মুহূৰ্ততে ইয়াত ক'ব পাৰিম যে কিখিনি দুৰ্বলতা চলি আছে বিভাগটোত। গতিকে আটাইতকৈ ডাঙৰ কথাটো হৈছে জিলা প্ৰশাসনৰ একেবাৰে সোপা ঢিলা নীতি। এই জিলা প্ৰশাসন যেতিয়ালৈকে কঠোৰ নহ'ব তেতিয়ালৈকে ইয়াক ৰোধ কৰা কম। আৰু এই যে ক্ষতিপূৰণ তেনেই নগণ্য, 2,200 টকা এটা পোৱালিৰ দাম, 2,200 টকাত আজিকালি পোৱালি পায়। যি সময়ত 6,000-7,000 টকা এটা পোৱালি বিক্ৰী হৈছে। আনকি আমি চৰকাৰৰ পৰা কিনিবলৈ গ'লেও তেওঁলোকে 4,500 পৰা 5,000 তেওঁলোকৰ চৰকাৰী ফাৰ্ম কেইখনত পোৱালি, তেনেস্থলত আমাক 2,200 টকা দিয়ে। বা ডাঙৰ গাহৰিৰ ক্ষেত্ৰত কিছুমান আমাৰ 200 কেজি 250 কেজিলৈকে গাহৰি থাকে, যিটো গাহৰিৰ দাম 60,000-70,000 টকা বজাৰ মূল্য, সেই গাহৰিটোক মাত্ৰ 15,000 টকা দিয়ে। গতিকে 15,000 টকা পোৱাতকৈ তেওঁলোকে বজাৰত দেখে যে তাতকৈ অলপ বেছি পাই আছে, গতিকে পোনে বজাৰলৈ উলিয়াই দিয়া ব্যৱস্থা এটা আছে। গতিকে এই বিষয়বিলাকত কাম কৰিব লাগিব। আৰু আমাৰ
এই আমাৰ যিখন নেশ্যনেল একশ্যন প্লেন আছে, নেশ্যনেল একশ্যন প্লেনখনক মানে আপোনাৰ সংশোধন কৰাৰ প্ৰয়োজন আছে। গোটেই ভাৰতবৰ্ষৰ কাৰণে যিটো একশ্যন প্লেন হ'ব পাৰে, অসমৰ কাৰণে সেইটো হ'ব নোৱাৰে। অসমৰ গাহৰি পালন ব্যৱস্থাটো সম্পূৰ্ণ সুকীয়া, গতিকে অসমৰ কাৰণে বিশেষভাৱে একশ্যন প্লেন প্ৰয়োজন এটা আছে। কথা সুধো, শীতকালীন অধিৱেশন আহি আছে বিধানসভাৰ, হয়। স্থানীয় বিধায়কগৰাকী যিহেতু সৰব হয় হয়। বিধানসভাত, গতিকে তেওঁলোকে কিবা আহ্বান জনাব নেকি এই বিষয়টো লৈ, যাতে আহ্বান আছে মাননীয় আমাৰ শিৱসাগৰ জিলাৰ বিধায়ক মহোদয়লৈ আহ্বান আছে, তেখেতে যাতে এই বিষয়টোৰ ওপৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰোৱায় আৰু আমাৰ পালকসকল উপকৃত হ'ব পৰাকৈ কিছু ব্যৱস্থা কৰে। কিন্তু তেখেতক ইয়াৰ পূৰ্বেও আমি বহুবাৰ লগ কৰিছোঁ, স্মাৰক পত্ৰও তেখেতক দিছোঁ, তেওঁ কিন্তু যি ধৰণে সৰব হ'ব লাগিছিল কিন্তু হোৱা নাই। কয়লাক বিষয়ক লৈ তেখেতে বহুত মাত মাতিলে, কিন্তু আমাৰ এই হাজাৰ হাজাৰ কোটি টকা, আমাৰ হাজাৰ হাজাৰ নিবনুৱা জড়িত হৈ থকা এই বিষয়টোত কিন্তু তেখেতে মাত নামাতিলে। আমাৰ তাৰ বাবে দুখ আছে, তেখেতে কিন্তু এই বিষয়ত বিগত সময়ত আমি বহুবাৰ লগ কৰিছিলোঁ, মাত নামাতিছিলে। ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, কিমান লোকচান হ'ল আপোনাৰ? মোৰ 69টা লোকচান হ'ল। 69ৰ তাৰ এতিয়া 6টা মৰিলে। 6টা মৰাৰ পিছত মই বিভাগীয় কৰ্তৃপক্ষক ক'লোঁ, তেওঁলোকে মোৰ কথা অকণমান ৰেচপণ্ড কৰি বোলে কালিং কৰা হ'ব বুলি ক'লে। কলত যদিও তেওঁলোক আহি কালিং কৰিলে, কালিং কৰি থৈ গ'ল। ধন্যবাদ জনাইছোঁ। আপোনাৰ কিমান লোকচান হৈছে? মোৰ প্ৰায় 26টা আছিলে, 26টা পোৱালি আছিলে অলপ, আৰু আছিলে ডাঙৰ গাহৰিও আছিলে, গাভিনী গাহৰি আছিলে। মানে যিমানখিনি ক্ষতি হৈছে, এতিয়া চৰকাৰে সেই ক্ষতিপূৰণটো আমাক কি ধৰণে দিব আমি একো ধৰিব পৰা নাই। মানে তেওঁলোকে যিটো হিচাপ দিছে সেই হিচাপত আমাৰ মানে একোৱেই নহয়, এনেকুৱা ধৰণৰ কথা। হয়, ধন্যবাদ জনাইছোঁ। এয়া হ'ল প্ৰতিজন গাহৰি পালকৰ দুখৰ কথা, আৰু এই দুখৰ কথা শুনিবলৈ কিন্তু এতিয়া চৰকাৰী পক্ষৰ সময় নাই। মঞ্চত ডাঙৰ ডাঙৰ নেতাই ভাষণ দিয়ে, বজাৰ আমাৰ পথাৰ আমাৰ, নিবনুৱাই আত্মসংস্থাপন লাভ কৰিব লাগে এই কৃষি কাৰ্যৰ জৰিয়তে, পশুপালনৰ জৰিয়তে। তাৰ বিপৰীতে কিন্তু তেওঁলোকৰ অৱস্থিতিটো এনেকুৱা যে এই গাহৰি পালকসকলে গাহৰি পালন কৰোঁতে যিমানখিনি অৰ্থ তেওঁলোকে ব্যয় কৰিব লগা হয়, সেই অৰ্থও কিন্তু চৰকাৰে ঘূৰাই দিবলৈ সক্ষম নহয়, যাৰ ফলত এতিয়া এই গাহৰি পালকসকল ৱাদি নোহোৱা হৈছে। তেওঁলোকে কি কৰিব তাক ভাবি পোৱা নাই, যে এয়া কেৱল এখন পামৰ উদাহৰণহে। শিৱসাগৰ জিলাত 30টাকৈ এপি চেণ্টাৰ আছে, আৰু 30টাকৈ এপি চেণ্টাৰৰ ইতিমধ্যে 30টাকৈ এপি চেণ্টাৰত স্ৱাইন ফিভাৰ বিয়পি পৰিছে বুলি জানিব পৰা গৈছে। গতিকে 30টাকৈ এপি চেণ্টাৰৰ ভিতৰত কিমানখন পাম আছে সেয়া হিচাপ কৰিব নোৱাৰি। গতিকে কেনেধৰণৰ লোকচান হৈছে সেয়া সহজেই অনুমেয়, আৰু এয়া সাধাৰণ কথা নহয়। বিষয়টো সহজভাৱে হয়তো সকলোৱে লৈছে, কিন্তু সহজভাৱে লোৱা বিষয় নহয়, কাৰণ ই হ'ল উঠি অহা এক অৰ্থনীতি, আৰু এই অৰ্থনীতিত কোব পৰিছে, আৰু এই কোবত এই থলুৱা গাহৰি পালকসকলৰ কঁকাল ভাগিছে, আৰু এতিয়া পোনাই দিব।